Hello and welcome to APSC Rise. As we are 17th and 18th of April 2024 most important current affairs from Assam Tribune and other newspapers of India. A video to beneficial hobo for APSC, ADRE, SI and other recruitment examinations of Assam. So let's start. যোৱা দুদিন ধৰি অসুস্থ থকাৰ বাবে ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ যিহেতু আজি অলপ সুস্থ অনুভৱ কৰিছোঁ সেয়ে ভিডিঅ' আপলোড কৰিছোঁ ভিডিঅ' পলমকৈ আপলোড কৰাৰ বাবে ক্ষমা কৰিব আৰু এতিয়া আমি আজিৰ ক্লাছ ষ্টাৰ্ট কৰোঁ আজিৰ ক্লাছটো আৰম্ভ কৰিম লাষ্ট ভিডিঅ'ত দিয়া প্ৰেক্টিছ কুৱেশ্যনটো সলভ কৰি নুৰ চুলতান ইজ দ্য কেপিটেল অফ হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰি ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কাজাকিস্তান কমেণ্ট ছেকশ্যনত ইয়াৰ যোনে শুদ্ধ উত্তৰ দিছে তেওঁলোকক ধন্যবাদ এতিয়া আমি চাম এবাউট World Health Organizationৰ Global Hepatitis Report of 2024 হেপাটাইটিছ কি হয় হেপাটাইটিছ এটা ভাইৰাছ হয় যি আমাৰ লিভাৰক এফেক্ট কৰে হেপাটাইটিছ 5 প্ৰকাৰৰ হয় A, B, C, D আৰু E তাৰে B আৰু C কনসিডাৰ কৰা হয় এজ ডেঞ্জাৰাছ কাৰণ B আৰু C এ লিভাৰ সিৰোসিস লিভাৰ কেন্সাৰ আৰু অন্য লিভাৰ ৰিলেটেড ডিজিজ কৰে যাৰ বাবে এজন মানুহৰ মৃত্যু হ'ব পাৰে এতিয়া এই ৰিপৰ্টখনত দিছে কি ৰিপৰ্টখনত কৈছে যে ইণ্ডিয়া হেজ দ্য সেকেন্ড মোষ্ট হেপাটাইটিছ বি সি কেसेছ আফটাৰ চাইনা তাৰ মানে হৈ গ'ল হেপাটাইটিছ বি আৰু সি নাম্বাৰ অফ কেसेছত 1 নম্বৰত আছে চাইনা আৰু 2 নম্বৰত আছে ইণ্ডিয়া অকল হেপাটাইটিছ এ আৰু বি হে ভ্যাকচিন আছে অন্য সি ডি আৰু ইৰ কোনো ভ্যাকচিন নাই আমি ওয়ার্ল্ড হেপাটাইটিস ডে কিটা সেলিব্রেট করু আমি ওয়ার্ল্ড হেপাটাইটিস ডে সেলিব্রেট করু অন 28th জুলাই গ্লোবাল হেপাটাইটিস রিপোর্টৰ পৰা কেনে ধৰণৰ প্ৰশ্ন আমি এক্সামত এক্সপেক্ট কৰিব পাৰো যদি ডাইৰেক্ট কোৱেশ্চন খুদে তেনেহলে এনেকুৱা কোৱেশ্চন খুদিব পাৰে যে হুইচ কান্ট্ৰি হেজ দ্য সেকেন্ড মোস্ট হেপাটাইটিস বি এন্ড সি কেसेस আফটাৰ চাইনা বা এনেকুৱা প্ৰশ্নও খুদিব পাৰে যে কোনখন কান্ট্ৰিৰ সবতকৈ বেছি হেপাটাইটিস বি আৰু সি কেसेस আছে তেনেহলে শুদ্ধ উত্তৰটো হ'ব চাইনা আৰু সেকেন্ড মোস্ট হেপাটাইটিস বি এন্ড সি কেसेस কাৰ হয় ইণ্ডিয়াৰ এটো হৈ গ'ল অসমীয়া অনুবাদ যোনে ইংৰাজীত পঢ়িব দিগদাৰি পোৱা এই অসমীয়া অনুবাদটো পঢ়ি ল'ব পাৰা নেক্সট আমি চাম about QS World University Rankings by Subject 2024 QS মানে হৈ গ'ল কুৱেক কুৱেৰলি সাইমন্স ই এটা ৰিনোন হায়াৰ এডুকেশ্যন এনালাইটিক্স ফাৰ্ম কোৰ ফাৰ্ম হয় লণ্ডনৰ ফাৰ্ম হয় আমাৰ যদি ইণ্ডিয়ান ইউনিভাৰ্চিটিজ বিলাকৰ ৰেংকিং চাওঁ তেনেহলে JNU ৰেংকিং হৈ গ'ল 20th ইন ডেভেলপমেন্টাল ষ্টাডিজ IIM আহমেদাবাদৰ ৰেংকিং হৈ গ'ল 22 in business management studies আৰু IIT Bombay ranking হৈ গ'ল 25 in engineering minerals and mines আৰু IIT Madras ranking হৈ গ'ল 29 in petroleum engineering তোমালোকে দেখিছা চাগে যে প্ৰতিটো ৰেংকিংৰ সৈতে এটা সাবজেক্ট ৰিলেটেড আছে সো গ্লোবালি JNU হৈ গ'ল 20th rank when we are talking about developmental studies অন্য কোনো সাবজেক্টৰ বাবে JNU ranking 20 নহয় অকল ডেভেলপমেন্টাল ষ্টাডিজৰ বাবেহে JNU ranking 20 নম্বৰত আছে ঠিক সেইদৰে IIM আহমেদাবাদৰ ranking 22 হৈছে only in business and management studiesৰ কেটেগৰীতে ওকে কিন্তু যদি পৰীক্ষাত খুদে ভাৰতৰ কোনখন ইউনিভাৰ্সিটি হাইয়েষ্ট ৰেংক পাইছে তেনেহলে শুদ্ধ উত্তৰটো কি হ'ব তেনেহলে শুদ্ধ উত্তৰটো হ'ব JNU irrespective of the subject যদি সাবজেক্ট কেটা নাচাও তেনেহলেওটো JNU টপতে আছে কাৰণ JNU ranking হল 20 IIM or 22 IIT Bombay 25 IIT Madras 29 এক্সাম পাৰ্সপেক্টিভৰ পৰা প্ৰতিটো ইনষ্টিটিউটৰ ৰেংকিং মনত ৰাখিব নালাগে আমি যদি অকল এটো মনত ৰাখো JNU হৈ গ'ল ভাৰতবৰ্ষৰ হাইয়েষ্ট ৰেংক ইউনিভাৰ্সিটি আৰু 20th ranking globally for developmental studies that will be enough for your upcoming examinations okay আৰু এখন ইনষ্টিটিউট আছে যোনে 24 পজিশন পাইছে ইন ডেন্টিস্ট্ৰি হেতু হৈ গ'ল সবিতা ইনষ্টিটিউট অফ মেডিকেল এণ্ড টেকনিক্যাল সায়েন্সেস ওকে এইখিনি ডাটা মই অসমীয়া দি থৈছো তোমালোকে এবাৰ পঢ়ি লবা আৰু লগতে IIT গুৱাহাটীৰ বিষয়েও এটা আৰ্টিকেল ওলাইছিল আমাৰ নিউজ পেপাৰত হেতু দিছিল যে IIT গুৱাহাটীয়ে ডাটা সায়েন্সত ৰেংক গ্লোবাল ৰেংকিং পাইছে 51 ৰ পৰা 70 ভিতৰত আৰু পেট্ৰোলিয়াম ইঞ্জিনিয়াৰিংত পাইছে 51 ৰ পৰা 100 ৰ ভিতৰত ওকে সো মই ভাবো IIT গুৱাহাটীৰ এই ফ্যাক্টটো বৰ বেছি পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট নহয় অকল JNUৰ
পজিশ্যনটো মনত ৰাখিবা আৰু কোনটো ছাবজেক্টত সেই ৰেংকিংটো পাইছে সেই বস্তুটো মনত ৰাখিবা ডেট উইল বি এনাফ ফৰ ইয়ৰ এক্সামিনেশ্যনছ লগতে আৰু কিছুমান ফেক্ট চাই লওঁ এইকেইটা ফেক্ট ষ্টেটমেণ্ট বেছ প্ৰশ্নত আহি যাব পাৰে ইন টাৰ্মছ অফ ৰেংক ইউনিভাৰ্চিটিজ ইণ্ডিয়া ইজ ছেকেণ্ড এণ্ড চাইনা ইজ ফাৰ্ষ্ট ইন টাৰ্মছ অফ ৰেংক এণ্ট্ৰিজ ইণ্ডিয়া ইজ ফ'ৰ্থ চাইনা জাপান এণ্ড চাউথ কোৰিয়া are the first, second and third. In terms of research papers, India is the fourth largest producers after China, United States আৰু United Kingdom. এতিয়া ইয়াত এটা কনফিউজন হ'ব পাৰে তোমালোকৰ about rank university আৰু rank entries. For example, আমি দুখন ইউনিভাৰ্চিটি ধৰিলোঁ এখন আমি গুৱাহাটী ইউনিভাৰ্চিটি ধৰিলোঁ আৰু এখন আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি ধৰিলোঁ ধৰি লোৱা গোটেই পৃথিৱীত অকল দুখনেই ইউনিভাৰ্চিটি আছে গুৱাহাটী ইউনিভাৰ্চিটি আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি অ'কে এতিয়া তেওঁলোকৰ মাজত ৰেংকিং হ'ব ধৰি লোৱা গুৱাহাটী ইউনিভাৰ্চিটি ফাৰ্ষ্ট হ'ল আৰু ছেকেণ্ডত আহি গ'ল আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি এইটো হৈ গ'ল আমাৰ ৰেংকড ইউনিভাৰ্চিটিজ অ'কে এই দুটা হৈ গ'ল আমাৰ ৰেংকড ইউনিভাৰ্চিটিজ এতিয়া ৰেংক এণ্ট্ৰিজ কি হ'ব ৰেংক এণ্ট্ৰিজ হ'ল চোৱা গুৱাহাটী ইউনিভাৰ্চিটিততো আমাৰ বহুত ছাবজেক্ট আছে ইংলিছ পঢ়ায় কমাৰ্চ পঢ়ায় ইঞ্জিনিয়াৰিং পঢ়ায় ৰাইট তেনেকৈ ডিব্ৰুগড় ইউনিভাৰ্চিটিতো বহুত ছাবজেক্ট আছে তো সেই ছাবজেক্টবিলাকক কোৱা হয় ৰেংক এণ্ট্ৰিজ তোমালোকে চোৱা ইণ্ডিয়াৰ পৰা কেইখন ৰেংক ইউনিভাৰ্চিটিজ আছে 69খন কিন্তু ইণ্ডিয়াৰ পৰা ৰেংক এণ্ট্ৰিজ কিমান আছে 454 তাৰমানে 69খন ইউনিভাৰ্চিটিৰ পৰা 454টা ছাবজেক্টৰ ৰেংক এণ্ট্ৰিজ হৈছে গম পাইছা তো এইটোৱে হৈ গ'ল ৰেংক ইউনিভাৰ্চিটিজ আৰু ৰেংক এণ্ট্ৰিজ অ'কে নেক্সট আমি চাম এবাউট ক্ৰিষ্টেলিনা জৰ্জিভা তেওঁক IMFৰ মেনেজিং ডাইৰেক্টৰ হিচাপে আকৌ ৰিএপইণ্ট কৰা হৈছে IMF কি হয় ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড হেডকোৱাৰ্টাৰ আছে ৱাশ্বিংটন DC USAত কেতিয়া এষ্টাব্লিছ হৈছিল জুলাই 1944ত ব্ৰিটেন উডছ কনফাৰেন্স নিউ হেম্পশ্বায়াৰ ইউনাইটেড ষ্টেটছত অ'কে এটা বস্তু মনত ৰাখিবা IMF এষ্টাব্লিছ হৈছিল 1944ত কিন্তু IMFৰ অপাৰেশ্যন ষ্টাৰ্ট হৈছিল ইন March 1, 1947 IMFৰ অপাৰেশ্যন ষ্টাৰ্ট হোৱা মানে তাৰ যোনটো ফাইনেন্সিয়েল অপাৰেশ্যন ষ্টাৰ্ট হৈছিল 1 March 1947 এতিয়া প্ৰশ্নটো চাওঁ এইটো এটা PYQ ইয়াতে সুধিছে when did IMF start functioning অপশ্যন দিছে 1945 46 47 48 ইয়াত কৈছে ষ্টাৰ্ট ফাংচনিং কেতিয়া এষ্টাব্লিছ হৈছে সোধা নাই কেতিয়াবা ফাংচনিং ষ্টাৰ্ট কৰিছে ফ্ৰম 1 March 1947 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1947 অ'কে নেক্সট আমি চাম এয়াৰপৰ্টছ কাউন্সিল ইণ্টাৰনেশ্যনেলে এটা ৰেংকিং দিছে অফ দ্য টপ 10 বিজিএছ এয়াৰপৰ্ট অ'কে 10 নম্বৰত আছে দিল্লীৰ ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আৰু 1 নম্বৰত আছে হাৰ্টছফিল্ড জেকচন এটলাণ্টা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট অফ ইউনাইটেড ষ্টেটছ অ'কে তো পৰীক্ষাৰ বাবে এইটো মনত ৰাখিবা যে নিউ দিল্লীৰ ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আছে নম্বৰ 10ত ইন দ্য টপ 10 বিজিএছ এয়াৰপৰ্ট আৰু 1 নম্বৰ আছে এটলাণ্টাৰ USA হাৰ্টছফিল্ড জেকচন ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হৈ যাব ইয়াতকৈ বেছি মনত ৰাখিব নালাগে মাজতে এটা এনাউন্সমেণ্ট কৰিম APSC ৰাইজ ইউটিউব চেনেলত ADREৰ বাবে ইংলিছ পলিটি ডেইলি MCQ ছিৰিজ আৰু অসমৰ বিভিন্ন এক্সামিনেশ্যনছৰ বাবে ডেইলি কাৰেণ্ট এফেয়াৰ্ছ ৰেগুলাৰলি আপলোড কৰা হয় তোমালোকে ডেছক্ৰিপশ্যন ছেকশ্যনত দিয়া প্লেলিষ্টসমূহ চেক কৰি চাব পাৰা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰা নেক্সট আমি চাম ভাৰতৰ প্ৰথমখন হাইব্ৰিড ক্ৰিকেট পিচ ক'ত বনোৱা হ'ব ধৰ্মশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট এছ'চিয়েশ্যন ষ্টেডিয়ামত বনোৱা হ'ব এইবাৰ উইজডেন ক্ৰিকেটাৰ্ছ এলমেনেকৰ 2024 এডিশ্যনত ৱমেন কেটেগৰী লিডিং ক্ৰিকেটাৰৰ খিতাপ পাইছে নেট ৱেবাৰ ব্ৰাণ্ড এই হৈ গ'ল নেট ৱেবাৰ ব্ৰাণ্ড তেওঁ হৈ গ'ল ইংলেণ্ডৰ অলৰাউণ্ডাৰ আৰু মেন কেটেগৰীত লিডিং ক্ৰিকেটাৰৰ খিতাপ পাইছে অষ্ট্ৰেলিয়াৰ কেপ্টেইন পেট কিউমিন্স এইজন হৈ গ'ল পেট কিউমিন্স ফৰ দ্য ইয়েৰ 2023-24 বেষ্ট প্লেয়াৰ ইন I-Leagueৰ খিতাপ দিয়া হয় এলেক্সেণ্ড্ৰ চেনচেজ লোপাজক এলেক্সেণ্ড্ৰ চেনচেজ লোপাজ হৈ গ'ল গোকুলম কেৰেলা FCৰ প্লেয়াৰ এইবাৰ I-League কোনে জিকিছে এইবাৰ I-League জিকিছে মহামডন স্পৰ্টিং FC I-Leagueত বেষ্ট গ'লকিপাৰ এৱাৰ্ড দিয়া গৈছে পদম চেত্ৰীক বেষ্ট মিডফিল্ডাৰ এৱাৰ্ড দিয়া হৈছে মিৰাজুল কাছিমভ আৰু বেষ্ট ডিফেণ্ডাৰ এৱাৰ্ড দিয়া হৈছে হামাদক মোহাম্মদ হামাদক আৰু বেষ্ট ইমাৰ্জিং প্লেয়াৰ অফ দ্য ছিজন এৱাৰ্ড দিয়া হৈছে গ্যামাৰ নিকুমক
ডুছলিক 2024 ই এটা মিলিটাৰী এক্সাৰচাইজ হয় কাৰ মাজত হয় ইণ্ডিয়া আৰু উজবেকিস্তানৰ মাজত হয় এইবাৰ 5th এডিশ্যন অফ ডুছলিক ক'ত পাতা হৈছে ইন টাৰ্মেছ ডিষ্ট্ৰিক্ট অফ উজবেকিস্তান ৰিচেণ্টলি মই তোমালোকক উজবেকিস্তানৰ কেপিটেল আৰু কাৰেঞ্চিৰ বিষয়ে পঢ়াইছোঁ অ'কে 28/3/2024 চনৰ যোনটো মই কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' বনাইছোঁ সেই ভিডিঅ'টোত মই ভাৰতৰ বিভিন্ন মিলিটাৰী এক্সাৰচাইজৰ ওপৰতো ডিছকাছ কৰিছোঁ সেই ভিডিঅ'টো এবাৰ চাই ল'বা নহ'লে ইয়াৰ পৰা গোটেইকেইটা এক্সাৰচাইজ আকৌ এবাৰ পঢ়ি ল'বা এইবাৰৰ জন ডাৰ্কছ গাৰ্ডনেয়াৰ গ্ল'বেল হেল্থ এৱাৰ্ড কাক দিয়া হৈছে ডক্টৰ গগনদীপ কেং তেওঁ হৈ গ'ল ডাইৰেক্টৰ অফ গ্ল'বেল হেল্থ এট বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যন এইবাৰৰ ৱৰ্ল্ড চাইবাৰ ক্ৰাইম ইণ্ডেক্সত ভাৰতৰ ৰেংকিং হৈ গ'ল 10th আৰু 1 নম্বৰত আছে ৰাছিয়া চাইবাৰ ক্ৰাইম মানে হ'ল এনে ক্ৰিমিনেল এক্টিভিটিজ যোনবোৰ কম্পিউটাৰ বা ইণ্টাৰনেটৰ মাধ্যম দি কৰা হয় নেক্সট হৈ গ'ল নভাক জকোভিচ হেজ বিকাম দ্য অল্ডেষ্ট ৱৰ্ল্ড নম্বৰ 1 ইন ATP ৰেংকিংছ হিষ্ট্ৰী তেওঁ এই মাইলষ্টনটো এচিভ কৰিছে এট দ্য এজ অফ 36 years and 321 days ইয়াৰ অৰ্থটো একদম চিম্পল যে আজিলৈকে ATP ৰেংকিংছত নম্বৰ 1 ৰেংকিং হোল্ড কৰা 36 years এজৰ প্ৰথমজন প্লেয়াৰ হৈ গ'ল নভাক জকোভিচ অ'কে আৰু আগৰ ক্লাছটোত মই তোমালোকক ATPৰ ফুল ফৰ্মটো কৈ থৈছোঁ ATPৰ ফুল ফৰ্ম হ'ল এছ'চিয়েশ্যন অফ টেনিছ প্ৰফেশ্যনেল চ' নভাক জকোভিচ হৈ গ'ল এজন টেনিছ প্লেয়াৰ অ'কে নেক্সট আমি চাম এবাউট পান্থৈ চানু চি ইজ ফ্ৰম মণিপুৰ চি হেজ বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ফুটবলাৰ টু প্লে ইন অষ্ট্ৰেলিয়ান প্ৰফেশ্যনেল লীগ তেওঁ সাউথ অষ্ট্ৰেলিয়ান ওমেন্স নেশ্যনেল প্ৰিমিয়াৰ লীগত মেট্ৰ' ইউনাইটেড ওমেন্স FCৰ হৈ খেলিব চি ইজ এ গ'লকিপাৰ অ'কে নেক্সট আমি চাম এবাউট লং টে ফেষ্টিভেল কোনে চেলিব্ৰেট কৰে নিচি ট্ৰাইব ক'ৰ হয় অৰুণাচল প্ৰদেশৰ আৰু নিচি কমিউনিটি হৈ গ'ল লাৰ্জেষ্ট এথনিক গ্ৰুপ ইন অৰুণাচল প্ৰদেশ আমি আমাৰ আগৰ ক্লাছত আৰু এটা ফেষ্টিভেলৰ বিষয়ে চাইছিলোঁ মপিন ফেষ্টিভেল কোনে চেলিব্ৰেট কৰে গালো কমিউনিটি অফ অৰুণাচল প্ৰদেশ আমি যোৱা 6 মাৰ্চ 2024 কাৰেণ্ট এফেয়াৰ্ছ ভিডিঅ'ত অৰুণাচল প্ৰদেশৰ ওপৰত ডিটেইলত চাইছোঁ আৰু লগতে চাইছোঁ যে অৰুণাচল প্ৰদেশে আমাৰ অসমৰ কোনকেইখন ডিষ্ট্ৰিক্টৰ লগত বাউণ্ডেৰী কৰে গতিকে তোমালোকে এবাৰ 6 মাৰ্চ 2024 ভিডিঅ'টো এবাৰ চাই ল'বা এতিয়া মই আজি পঢ়া কাৰেণ্ট এফেয়াৰ্ছখিনিৰ ওপৰত বেছ কৰি কিছুমান MCQ দিছোঁ তোমালোকে ইয়াৰ শুদ্ধ উত্তৰখিনি কমেণ্ট ছেকশ্যনত দিবলৈ চেষ্টা কৰিবা আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ তোমালোকে গম পোৱা PDF-খন ক'ৰ পৰা ডাউনলোড কৰিব পাৰিবা APSC ৰাইজ টেলিগ্ৰাম চেনেলটোৰ পৰা ডাউনলোড কৰিব পাৰিবা আৰু ইয়াৰ লিংক মই ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি থ'ম লগতে APSC ৰাইজৰ যদি ভিডিঅ'ছবোৰ চাই ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ